জোনাকে সোধে হেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অঁ আপোনাক আজি অলপ গহীন যেন দেখিছোঁ আণ্টি এনি প্ৰব্লেম ৰৈমালী ক'ত তাই আজি ঘৰত নাই তাই নাই কাৰণেই তোমাক মাতি আনিছোঁ তোমাৰ লগত মোৰ অলপ কথা আছে চিৰিয়াছ কথা কওকচোন কি কথা আণ্টি তোমাৰ আৰু ৰৈমালীৰ ৰিলেশ্যনটোৰ কথা তোমালোক সদায় এনেকৈ থাকিব নোৱাৰিবা নহয় তাই দেউতাক আৰু মই কথাটো পাতিছোঁ তেওঁ তোমাৰ পৰা ফাইনেলি কথাবিলাক জানিব কৈছে ফাইনেলি আণ্টি কথাটো এইটোৱে যে ৰৈমালী আৰু মই ইজনে সিজনক এৰি থাকিব নোৱাৰোঁ জীৱনটো একেলগে থাকিবৰ কাৰণে কিছুমান নিয়ম আছে কিছুমান ফৰ্মেলিটিজ আছে সেইবোৰ নিশ্চয় কৰিব লাগিব যদি আপোনালোকৰ একো আপত্তি নাথাকে আমাৰ আপত্তি কথা নাহে আমাৰ ছোৱালীজনী সুখী থকাটোৱে আমি বিচাৰোঁ তেন্তে আণ্টি ফৰ্মেলিটিজখিনি কৰি পেলালেই হ'ল তাৰ বাবে তোমাৰ ফেমিলিৰ লগত আমি কথা পাতিব লাগিব আমি জানো তোমাৰ মা দেউতা নাই তথাপিও তোমাৰ ফেমিলি মেম্বাৰ কোনোবাতো আছে ক'বলৈ গ'লে আণ্টি মোৰ ব্লাড ৰিলেশ্যনৰ কোনো চিনাকি নাই মই লোকৰ ঘৰত ডাঙৰ হোৱা ল'ৰা মোৰ চিনাকি কোনো নাই আণ্টি এজন কিন্তু আছে মোৰ ফ্ৰেণ্ড মোৰ ফেমিলি আৰু মোৰ গাইড মোৰ ছাৰ ছাৰ মানে কোন ছাৰ মই যাৰ আণ্ডাৰত ৰিচাৰ্চ কৰি আছোঁ বৰদলৈ ছাৰ ডক্টৰ বিদ্যাৰত্ন বৰদলৈ ছাৰ মোৰ হৈ ফৰ্মেলি কথা পাতিবৰ বাবে এই বৰদলৈ ছাৰকে মই লৈ আহিম নাই নাই সেই মানুহজনক এইখন ঘৰলৈ কেতিয়াও নানিবা কিন্তু কিয় আণ্টি ছাৰক আপুনি চিনি পায় নেকি চিনি সেই মানুহজনক আমি ভালকৈয়ে চিনি পাওঁ সেই মানুহজনৰ কথা আমি ভালকৈয়ে জানো ঐ ল'ৰা ঐ মাটিত কি কৰি আছ খেতিৰ কাম কৰিছোঁ আৰু কি কৰিম এইখিনি কাৰ মাটি অ' কাৰ মাটিত কোনে খেতি কৰে এইখিনি মোৰ মাটিৰ কাৰণে মই ইয়াত খেতি কৰিছোঁ বেলেগৰ মাটি হোৱা হ'লে খেতি কৰিবলৈ মই গ'লোহেঁতেন নেকি আচ্ছা মানে এই মাটিখিনি তহঁতৰ তোৰ ঘৰত ডাঙৰ মানুহ কোন আছে তোৰ বাপেৰ নাই বাপেৰ মৰিছে এতিয়া মই আৰু মা আছোঁ কিয় লাগে আপোনালোকক ঐ ল'ৰা শুন পাহাৰৰ মাটিত ইমান কষ্ট কৰি খেতি কৰি কিটো পাবি মাটিটো আমাকে দি দে ঐ বহুত টকা পাবি তোৰ লাইফ বনি যাব বল তোৰ ঘৰত গৈ কথা পাতো তোক কিমান টকা লাগে কৈ দিবি মই কিনি ল'ম ৰ'বচোন কোন হয় আপোনালোক পাহাৰৰ মাটি আপোনালোকক কিয় লাগে মই ঠিকাদাৰ হয়
পাহাৰত মোৰ কাম চলি আছে, কাঠ আৰু শিল টনা কাম। ব'ল তোৰ ঘৰ, কথাটো ফাইনেলে কৰি লওঁ। মই এটা কথা বুজি পোৱা নাই। সিদিনা আমাৰ চৰ্দাৰেও আহি এই মাটিখিনি কিনিব বিচাৰিছে, বহুত টকা দিব বোলে। আৰু আজি আপোনালোক, মোৰ এই মাটিখিনিকে চবেই কিয় বিচাৰি আছে? কিনো আছে ইয়াত যে ইমান ডিমাণ্ড বাঢ়ি গৈছে ইয়াৰ? এই মাটিৰ তলত বহুত মূল্যৱান বস্তু আছে, বিজ্ঞানীবিলাকে পূৰা পৰীক্ষা কৰি পাইছে। কথাটো ওলাই গ'লে চৰকাৰে মাটিখিনি লৈ ল'ব। তাতকে ভাল আমাকে মাটিখিনি দি দে। আমিতো একদম ভাল বুদ্ধি দিছো ভাই। মই মাটি বিক্ৰী নকৰোঁ। ই দেখাতহে বাট চালোৱা, বুজিছ, ভিতৰি কিন্তু বিৰাট চালু আছে। আজিকালি পাহাৰীয়া মানুহবিলাক বহুত চালাক হৈ গৈছে। মাটিখিনি নাপালে বছক মই কি আনচাৰ দিম? ডেভিডে কলেজ যোৱাটো বন্ধ কৰি বহুত বেয়া কাম কৰিছে। সি ভাল মানুহ হ'ব পাৰিব। আমাৰ ইয়াত ভাল মানুহ হৈ থাকে একো লাভ নাই। ইয়াত ভাল মানুহ থাকিব নিদিয়ে ঐ। ডেভিড পঢ়ি শুনি শিক্ষিত হ'লে এই পাহাৰৰ ল'ৰা ছোৱালীখিনিক শিক্ষাৰ পোহৰ দিব পাৰিব, আৰু তেতিয়াহে এই পাহাৰৰ মানুহখিনিৰ উন্নতি হ'ব। মোক এই উন্নতি চুন্নতি নালাগে। মোক ল'ৰা লাগে আৰু জীয়াই থাকিব ৰাস্তা লাগে, বাছ, আৰু একো নালাগে। কেৱল খাই বৈতো পাহাৰৰ জন্তুবোৰো জীয়াই থাকে। আপোনালোকতো মানুহ হয়, আৰু মানুহেতো উন্নতি কৰিবই লাগিব। কলেজ পঢ়িব গৈ তাৰ খুৰাকটো মৰি থাকিলে, পাহাৰৰ উন্নতি কৰিব গৈ বাপেকটো মৰি থাকিলে, তাৰপিছত মোৰ ল'ৰাটো। কেতিয়া আহিলে দাদা? অলপ সময় হ'ল, তোমাৰ মাৰ লগতেই কথা পাতি আছিলোঁ। আপুনি আহিলে ভাল হ'ল। মোৰ আপোনাৰ লগত এটা কথা পাতিব আছে। কোৱাচোন কি কথা? আপুনি অলপ বহক, মই গা ধুই আহোঁ। মা, দাদা কিবা খাবলৈ দে। মাটিখিনি না আপুনি লৈছে না আমাক ল'বলৈ দিছে। এনেকে লটকি থাকিলে মালিকক আমি কি উত্তৰ দিম? আৰে মালিকে মাটিখিনি নিদিলে মই কি কৰিম? গাঁৱৰ চৰ্দা হৈ গাঁৱৰ মানুহ এটা গিলাব নোৱাৰে? আকৌ এটা বাচ্চা আৰু তাৰ মাক। এই সাপ হয় সাপ। সাপৰ কি বাচ্চা চাচ্চা আছে? আপুনি যাক এতিয়া বাচ্চা লোৱা বুলি ভাবিছে সি কাৰ ল'ৰা জানে? কাৰ ল'ৰা? বিৰ ল'ৰা হয় সি। ডেভিড তাৰ নাম। খেতি বাতি কৰি তুমি যথেষ্ট ভাগৰুৱা হৈ গৈছা ডেভিড। তোমাৰ শৰীৰৰ কাৰণে ইমান কষ্ট ভাল নহয় কিন্তু। কষ্ট কৰিবই লাগিব দাদা, আমি পাহাৰৰ গৰীব মানুহ। আৰু এই গৰীবী দূৰ কৰিবৰ কাৰণেই তুমি পঢ়িব লাগিব। তুমি আকৌ কলেজ যাব লাগিব ডেভিড। এয়া মোৰ আৰু তোমাৰ ৰৈমালী বাইদেউৰ ৰিকুৱেষ্ট। ৰুইমালী বাইদেউজনী মোৰ নবৌ কেতিয়া হ'ব দাদা? হ'ব ৰ'বা, কথা বতৰা একদম চলি আছে। তুমি মোক কিবা এটা কথা কম বুলি কৈছিলা নহয়? মই কিবা এটা ৰহস্যৰ গুণ পাইছোঁ দাদা। আমাৰ মাৰ নামত থকা মাটিখিনিত চবৰে চকু পৰিছে। চবেই সেই মাটিখিনি কিনিব বিচাৰিছে। চব ডাঙৰ মানুহবোৰে আমাৰ মাটিখিনি কিয় বিচাৰিছে? কোনে বিচাৰিছে? চৰ্দাৰ আৰু কাঠকটা ঠিকাদাৰে। আমাৰ মাটিখিনিৰ তলত বোলে কিবা মূল্যৱান বস্তু আছে। মাটি বিক্ৰী কৰিব লাগে? মই কিয় মাটি বিক্ৰী কৰিব লাগে? কোনে ক'লে? হা, তই মোৰ লগত ধেমালি নকৰিবি দেই। আহা, ধেমালি নহয় অ' ডেভিডৰ মাক। একদম মই খাটি কথা কৈছোঁ। ভাল দাম পাবি, তই খালি মাটিখিনি বিক্ৰী কৰি দে। মই মাটিটো বিক্ৰী কৰাৰ কথা ভবাই নাই। তই আৰু ক'ৰ পৰা কিনিব আহিছ হা? আহা, মই নিকিনো নহয়, কিনা মানুহ বেলেগ আছে। তই খালি বিক্ৰী কৰিম বুলি কৈ দে। ঐ,
টকাৰ বেগ আনি কাইলৈকে ঘৰত খাৰা কৰি দিম। তই জান সেই মাটিটো পিতাই মোক দিছিল কাৰণে আমি তাত খেতি বাতি কৰি খাই আছো। আগতে বাপেকটো কৰিছিল খেতি, এতিয়া ল'ৰাটো কিবা এটা আৰম্ভ কৰিছে। তহঁতৰ চকু লাগিলে হা? শুন 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 মোৰ কথা শুনি ল। যদি বিচাৰ মাটি কিনা মানুহ ওলাই যাব আৰু তোৰ ডেভিডৰ গোটেই জীৱনটো দায়িত্ব লৈ ল'ব। তই খালি মাটিখিনি বেছি দে। এই কথাটো তোমাক কোনে ক'লে? ঠিকাদাৰে কৈছে। আচ্ছা, মানে এই মাটিখিনি তহঁতৰ। তোৰ ঘৰত ডাঙৰ মানুহ কোন আছে? তোৰ বাপেৰ? ঐ ল'ৰা শুন, পাহাৰৰ মাটিত ইমান কষ্ট কৰি খেতি কৰি কিটো পাবি? মাটিটো আমাকে দি দে। ঐ, বহুত টকা পাবি। তোৰ লাইফ বনি যাব। এই মাটিৰ তলত বহুত মূল্যৱান বস্তু আছে। বিজ্ঞানীবিলাকে পুৰা পৰীক্ষা কৰি পাইছে। কথাটো ওলাই গ'লে চৰকাৰে মাটিখিনি লৈ ল'ব। তাতকে ভাল আমাকে মাটিখিনি দি দে। আমিতো একদম ভাল বুদ্ধি দিছো ভাই। তোমালোকৰ এই মাটিখিনি ক'ত আছে এবাৰ মোক দেখাই দিব পাৰিবা? পাৰিম, কিয় নোৱাৰিম? ব'লাচোন তেতিয়াহ'লে এবাৰ আমি চাই আহোঁ। ব'লক। সেইবাৰৰ মাটিখিনিক লৈ কি ঘটনা ওলাল? ভয়া মোৰ এই ল'ৰাটো আহাৰে পৰা আমাৰ লগত এই ঘটনাবিলাক হৈ আছে। দাদা, এইখিনি আমাৰ মাটি। কি? অঁ এইখিনি তোমালোকৰ মাটি? অঁ এইখিনিয়ে। চাওঁ। এইখিনিয়ে তোমালোকৰ মাটি নেকি? হয়, এইখিনিয়ে আমাৰ মাটি। ইয়াতে আগতে পিতাই খেতি কৰি আমাক চলাই আছিলে। এতিয়া মই আৰম্ভ কৰিছোঁ, কিন্তু মানুহবোৰৰ চকু পৰিছে এতিয়া ইয়াত। এইখিনি তুমি কাকো বিক্ৰী নকৰিবা। এই মাটি এতিয়া এক মূল্যৱান সম্পদ আৰু ইয়াক বিক্ৰী কৰি তুমি মূৰ্খামি নকৰিবা ডেভিড। এইখিনি মাটি মই বিক্ৰী কৰাৰ কথা ভবাই নাই। এয়া মোৰ মাৰ দেউতাৰ মাটি। এইখিনি মাটি মই কেতিয়াও বিক্ৰী নকৰোঁ। অঁ, একদম নকৰিবা। যিমান প্ৰলোভন দিলেও নকৰিবা আৰু ভয় খোৱালেও নকৰিবা। নকৰোঁ বাৰু, কিন্তু এই মাটিখিনিৰ তলত কি আছে দাদা? এই মাটিৰ তলত পাইনাইট নামৰ এবিধ মূল্যৱান খনিজ সম্পদ আছে। পাইনাইট? থেংক গড যে মাটিখিনি তোমালোকৰে হয়। ইয়াৰ তলত সেই খনিজ পদাৰ্থ আছে বুলি আপোনালোকে কেনেকৈ গম পালে? মই এই কথাটো ইমান দিনে ৰিচাৰ্চ কৰি আছিলোঁ আৰু অৱশেষত মই আৱিষ্কাৰ কৰিলোঁ যে এই মাটিখিনিতে সেই খনিজ পদাৰ্থটো আছে। কিন্তু এই কথাটো তোমালোকৰ চৰ্দাৰ আৰু সেই কাঠৰ ঠিকাদাৰজনে কেনেকৈ গম পালে বাৰু ডেভিড? আপোনাৰ আৱিষ্কাৰৰ কথাটো ক'ৰবাত ওলাইছে? কিন্তু ক'ত ওলাল? কেনেকৈ ওলাল? মোৰ আৰু বৰদলৈ ছাৰৰ বাহিৰে এই কথাটো কোনেও গম নাপায়। তেনেস্থলত এই লোকেশ্যনটোৰ কথা গম পাই এতিয়া মাটি কিনিবলৈ গ্ৰাহকো ওলাই গ'ল। যদি আপোনাৰ বৰদলৈ ছাৰে কথাটো কাৰোবাক কৈছে? নাই, নকয়। ছাৰে মোকেই ক'বলৈ মানা কৰিছে। আৰু তেনে ক্ষেত্ৰত ছাৰে বেলেগক কিয় ক'ব? অঁ, এইটো কিন্তু বৰ ডাঙৰ কথা হৈ গ'ল ডেভিড, আৰু ইয়াৰ পৰিণাম কিন্তু বহুত ভয়াৱহ হ'ব। মই যাব লাগিব ডেভিড, মই আহিছোঁ।